নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ আপোনালোক সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো মহিলাসকলৰ বাবে খুবেই ইনফৰ্মেটিভ হ'বলৈ গৈ আছে। লগতে প্ৰতিজন ব্যক্তিও আজিৰ এই ভিডিঅ'টো শেষলৈকে চোৱাটো খুবেই জৰুৰী। আপুনি থাম্বনেল আৰু টাইটেল দেখি নিশ্চয় জানিব পাৰিলে আজিৰ এই ভিডিঅ'টো কিহৰ ওপৰত আমি আপোনালোকৰ বাবে প্ৰস্তুত কৰি আনিছো। প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনিও যদি হাতত খাৰু পিন্ধে তেতিয়াহ'লে আপুনি এই কথাখিনি নিশ্চয় নাজানে। আজিৰ এই ভিডিঅ'টোত আমি যিখিনি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, এইখিনি কথা পৃথিৱীৰ 99 মানুহে নাজানে। আপুনিও যদি নাজানে তেন্তে এই কথাখিনি জানি লওক। আপুনিও যদি হাতত খাৰু পিন্ধে তেন্তে আপোনাৰ বাবে ভাল নে বেয়া, আপুনি কি কি সুফল পাবলৈ সক্ষম হ'ব পাৰিব, কি ৰোগ প্ৰতিৰোধ হয় খাৰু পিন্ধাৰ ফলত, কি ৰাখিয়ে এই খাৰু, কোন ধাতুৰ খাৰু পিন্ধিব লাগে, এই সকলোবিলাক কথা আপুনি এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। আপোনাৰ ৰাশি কি, আপুনি কোন ৰাশি হয়, আপুনি কোন ধাতুৰ খাৰু পিন্ধাটো জৰুৰী, কি ৰোগৰ পৰা আপুনি মুক্ত হ'ব পাৰিব, কি সুফল পাব পাৰিব, এই সকলোবিলাক কথা আপুনি এই ভিডিঅ'টোত জানিব পাৰিব। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে এই ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। লগতে যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে আপোনাৰ বন্ধুবৰ্গ, আত্মীয় স্বজনৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এইখিনি কথা সুন্দৰভাৱে জানিব পাৰে। আপোনালোকে ভিডিঅ'টোত এটা লাইক কৰিলে আমাৰ ভিডিঅ' বনোৱাত মনোবল বৃদ্ধি হয়। এটা নতুন কথা আপোনালোকৰ বাবে এটা ভিডিঅ'ৰ জৰিয়তে প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ আগবঢ়াই দিব পাৰোঁ। সেইবাবে ভিডিঅ'টোত এটা লাইক কৰিবৰ বাবে একেবাৰে নাপাহৰিব। লগতে যদি আপুনি প্ৰথমবাৰ আমাৰ চেনেলটোৰ ভিডিঅ' চাই আছে তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাৰ দৰে অৰ্থাৎ নটিফিকেশ্যন বেলটো অন কৰি ৰাখিব। যেতিয়াই আমি নতুন ভিডিঅ' আপলোড কৰিম আপোনালোকে সকলোতকৈ আগত দেখিবলৈ পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, লক্ষ্মী দেৱীৰো কৃপা দৃষ্টি লাভ কৰিব পৰা যায়। হাতত কেনেকুৱা ধাতুৰ খাৰু পিন্ধিলে, কোন ৰাশিয়ে পিন্ধিলে লক্ষ্মী দেৱীৰ কৃপা দৃষ্টি লাভ কৰিব পৰা যায়, এই ভিডিঅ'টো চালে আপুনি সুন্দৰভাৱে জানিব পাৰিব। যদি আপুনি এগৰাকী বিবাহিত মহিলা হয় তেন্তে আপুনি অৱশ্যেই হাতত খাৰু পিন্ধে। আপুনি হাতত খাৰু পিন্ধাৰ ফলত আপুনি ইয়াৰ ফল কেনেকৈ পাব পাৰিব বহু লোকে নাজানে। যদি আপুনিও নাজানে তেন্তে ভিডিঅ'টো আধৰুৱা নকৰিব, শেষলৈকে চাই থাকিব। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, বেছি পলম নকৰি আহকচোন আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জানি লওঁ কেনেকুৱা খাৰু পিন্ধাটো জৰুৰী, খাৰু পিন্ধিলে কি সুফল লাভ কৰিব পৰা যায়। খাৰুৰ লগত জড়িত এই বিশেষ কথাখিনিৰ মাজলৈ আমি আগবাঢ়ো। প্ৰিয় বন্ধু বান্ধৱীসকল, বিবাহিত মহিলাসকলে হাতত খাৰু পিন্ধিলে কিমান লাভ হয় আপুনি হয়তো নাজানে, আৰু 99 মানুহে নাজানে। আৰু যদি আপুনি এই কথা জানে তেতিয়া আপুনি আচৰিত হৈ পৰিব। আপোনালোকে বহু মানুহক, পুৰুষেই হওক বা মহিলাই হওক, নিজৰ হাতত বিভিন্ন ধাতু যেনে সোণ, ৰূপ, তাম, বজ্ৰ আদি খাৰু পিন্ধাৰ লক্ষ্য কৰিছে। সকলোৱে নিশ্চয় হাতত খাৰু পিন্ধা আপুনি নিশ্চয় দেখিছে। ইয়াৰ বহুজনে আচল কথা নাজানে। যদিও বা খাৰু পৰিধান কৰে নিজৰ চখৰ বাবে, তেওঁলোকে ভাল পায় কাৰণেই পিন্ধে। যিয়ে জানে তেওঁলোকে পিন্ধে কিছু মাংগলিক লাভালাভৰ হেতু। এই খাৰু পিন্ধাৰ আচল ধাৰ্মিক লাভালাভো আছে, যি লাভ আপুনি বহু গুণেই সুফল পাবলৈ সক্ষম হ'ব। যিসকল মানুহে নাজানে সেইবাবেই হয়তো শীৰ্ষ ধৰ্মৰ হাতত খাৰু পিন্ধাৰ বাধ্যতামূলক। জানি আচৰিত হ'ব যে আপোনালোকৰ হাতত থকা খাৰুযোৰে আপোনালোকক কেতিয়াবা বহুত ডাঙৰ বিপদৰ পৰা ৰক্ষা কৰিব পাৰে। লগতে এই খাৰু পিন্ধিলে জীৱনত অইন বহুতো উপকাৰো পাবলৈ সক্ষম হ'ব পাৰি। বিজ্ঞানসন্মতভাৱে হাতত খাৰু পিন্ধিলে বহুত ৰোগ ব্যাধিৰ পৰাও সকাহ পাব পাৰি, হাত সাৰি থাকিব পাৰি যদি আপুনি হাতত খাৰু পিন্ধে।
আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকক সুন্দৰভাৱে এই আশ্চৰ্যজনক কথাবিলাক কম। আপুনি কি লাভ পাব পাৰিব হাতত খাৰু পিন্ধাৰ ফলত। যিকোনো ব্যক্তিয়ে বিশেষ হাতত তামৰ খাৰু পৰিধান কৰে তেওঁলোকে তেওঁলোকৰ বহু ৰোগৰ পৰা বাচি থাকিবৰ বাবে, তেওঁলোকৰ ওপৰত বাস্তুৰ সুপ্ৰভাৱ পৰিবৰ বাবে। এই তামৰ খাৰু পিন্ধিলে শৰীৰৰ সঞ্চালনৰ ৰক্ষা হয়। শৰীৰত তেজৰ সঞ্চালনত প্ৰভাৱ বিস্তাৰ কৰাৰ উপৰিও সেই ব্যক্তিৰ অৰ্থ লাভৰ যোগো থাকে। যি ব্যক্তিয়ে নিজকে দুৰ্বল বুলি ভাবে, হিমান্যতাত ভুগি থাকে, তেওঁলোকে তামৰ খাৰু পিন্ধিলে লাভজনক, কিয়নো শুদ্ধ তাম শৰীৰৰ ৰক্ষক। এই তামৰ খাৰু পিন্ধিলে কঁকালৰ বিষ, ডিঙিৰ বিষ, বহুতো বিষৰ পৰা সকাহ পাব পাৰি। তামৰ খাৰু পিন্ধিলে তেজ সঞ্চালনতো নিৰন্তৰ থাকে, তেজৰ কেলেষ্টৰ নিৰন্তৰ থাকে, লগতে দেহৰ ছালো ভালে থাকে। কেৱল ইমানেই নহয়, এই ধাতুৰ খাৰু পিন্ধিলে ভূত প্ৰেত আদি নাকাৰাত্মক শক্তিৰ পৰাও মুক্ত পোৱা যায়, সকাহ পাব পাৰি এনে শক্তিৰ পৰা। শুদ্ধ তামৰ খাৰু হাতত পিন্ধিলে নিজৰ জনপ্ৰিয়তাও বৃদ্ধি হয়। যিসকল লোকে সমাজসেৱক কামত নিয়োজিত হৈ থাকে, সোণ অথবা ৰূপৰ খাৰু দুয়োখন হাতত পিন্ধিলে জীৱনত মা লক্ষ্মীৰ কৃপা দৃষ্টিও লাভ কৰিব পৰা যায়। পিন্ধাজনৰ ওপৰত মা লক্ষ্মীয়ে কৃপা থাকে। ব্যক্তিৰ জীৱনত গ্ৰহ নক্ষত্ৰৰ সুপ্ৰভাৱ পৰে এই দুয়োটা ধাতুৰ খাৰু হাতত পৰিধান কৰিলে। ফলত ব্যক্তিজনৰ পাৰিবাৰিক সুখ আৰু শান্তি আহে, মানসিক শান্তিত ৰক্ষা কৰাত সহায় হৈ পৰে। বাৰে বাৰে ৰোগ ব্যাধিত ভুগি থকা লোকসকলে এপদ হ'লেও সোণ নহ'লেও ৰূপৰ খাৰু পৰিধান কৰাটো উচিত। জ্যোতিষশাস্ত্ৰৰ অনুযায়ী ৰূপৰ খাৰু পৰিধান কৰিলে চন্দ্ৰদোষৰ পৰাও মুক্তি লাভ কৰিব পৰা যায়। জ্যোতিষশাস্ত্ৰৰ অনুযায়ী কোৱা হৈছে যে যিসকল লোক বাৰ বাৰ ৰোগত পীড়িত হয়, সেইসকল লোকে অস্তু ধাতুৰ খাৰু পৰিধান কৰাটো উচিত। এই অস্তু ধাতু খাৰু শনিবাৰৰ দিনা কোনো হনুমান মন্দিৰলৈ গৈ বজৰং বলীৰ ভৰিৰ চৰণত ৰাখি হনুমান চালিচা পাঠ কৰি সেই খাৰুত আপুনি হনুমানৰ চৰণৰ পৰা সেন্দুৰ লগাই সেই একে শনিবাৰে হাতত পিন্ধিলে বহু পুৰণি ৰোগৰ পৰাও পৰিত্ৰাণ পোৱা যায়। জ্যোতিষশাস্ত্ৰৰ অনুযায়ী সকলো ৰাশিৰ লোকসকলেই যিকোনো ধাতুৰ খাৰু পিন্ধিলে সুফল নাপায়। তামৰ খাৰু মেষ ৰাশি, সিংহ ৰাশি আৰু বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে অত্যন্ত লাভজনক। সোণৰ খাৰু বিশেষকৈ তুলা ৰাশি, বৃষ ৰাশি, মীন ৰাশি, ধনু ৰাশি আদিৰ ৰাশিসকলৰ বাবে ব্যক্তিসকলৰ বাবে লাভজনক। আৰু ৰূপৰ খাৰু তুলা ৰাশিৰ ব্যক্তিসকলে বিনা দ্বিধাই পিন্ধিব পাৰে, লাভজনক বুলি মান্যতা দিয়া হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, হিন্দু বিশ্বাসত মহিলাৰ বাবে 16টা অলংকাৰ নিৰ্ধাৰিত কৰা হৈছে। এইবোৰৰ ভিতৰত খাৰুও পৰে। যদিও সময় সলনি হৈ গৈছে, মানুহৰ সাজ পোছাক আৰু শৈলী পৰিৱৰ্তন হৈছে, তথাপিও খাৰু ধাৰা নাইকিয়া হোৱা নাই, খাৰু পিন্ধা বন্ধ হোৱা নাই। হিন্দু বিশ্বাস অনুসৰি মহিলাসকলে বিয়াৰ পাছত হাত কেতিয়াও খালী কৰি ৰাখিব নালাগে, অৰ্থাৎ তেওঁলোকৰ হাতত খাৰু পিন্ধিব লাগে। বিশ্বাস কৰা হয় যে ইয়াৰ ফলত বিবাহিত জীৱনত সুখ আৰু সমৃদ্ধি লাভ হয় আৰু স্বামী স্ত্ৰীৰ মাজত প্ৰেম বৃদ্ধি পায়। যদি আমি ধৰ্মীয় দৃষ্টিকোণৰ পৰা চাওঁ, তেন্তে কোৱা হৈছে যে বিবাহিত মহিলাই হাতত খাৰু পিন্ধিলে তেওঁলোকৰ স্বামীৰ আয়ুস বৃদ্ধি হয়। আৰু বাস্তুশাস্ত্ৰৰ মতে খাৰুৰ বহুতো উপকাৰীৰ কথা কোৱা হৈছে। খাৰুৰ পৰা নিৰ্গত হোৱা শব্দই ঘৰখনত ইতিবাচক শক্তিৰ সৃষ্টি কৰি ফলত ঘৰখনত সুখ সমৃদ্ধি বৃদ্ধি কৰে বুলি বিশ্বাস কৰা হয়। হিন্দু পৰম্পৰাৰ অনুসৰি মহিলাসকলে খাৰু পিন্ধিলে ঘৰত কোনো বস্তুৰ অভাৱ নহয়, আৰ্থিক বাধাইও আমনি নকৰে, অৰ্থাৎ আৰ্থিক সমস্যাটো আপোনাৰ ঘৰত ভুগিবলগীয়া নহ'ব। ইয়াৰ উপৰিও যদি বুধ গ্ৰহৰ কৃপাৰ বাবে মহিলাসকলে খাৰু পিন্ধে, ভাগ্যৰ কথা বুলি গণ্য কৰা হয়। ৰীতি নীতি যিয়ে গুৰুত্বপূৰ্ণ বুলি কোৱা হয়।
তাৰ আঁৰত নিশ্চিতভাৱে কিছু বৈজ্ঞানিক দৃষ্টিভংগীও আছে। বিশেষকৈ খাৰু পৰিধান কৰিলে মহিলাসকলৰ হৃদযন্ত্ৰ আৰু মানসিক স্বাস্থ্য ভালে থাকে বুলি বিশ্বাস কৰা হয়। ইয়াৰ উপৰিও কোৱা হয় যে খাৰু পিন্ধিলে ছাল আৰু ইয়াৰ মাজত ঘৰ্ষণ হয়। ইয়াৰ ফলত এটা শক্তি পোৱা যায়। এই শক্তিয়ে ৰক্ত সঞ্চালনত নিয়ন্ত্ৰণ ৰাখে। সেইবাবেই মহিলাসকলে খাৰু পিন্ধাৰ পাছত অধিক শক্তি অনুভৱ কৰে। প্ৰিয় বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপুনি ভিডিঅ'টো চাই অৱশ্যেই ভাল পালে। অৱশ্যেই আপুনি এটা নতুন কথা জানিব পাৰিলে। অৱশ্যেই আপুনি এইখিনি কথা আজিলৈকে জনা নাছিলে। যদি আপুনি আজিৰ ভিডিঅ'টো চাই ভাল পালে, তেন্তে আপোনাৰ বন্ধুবৰ্গ, আত্মীয়ৰ লগত সকলোৰে লগত যিমান পাৰে শ্বেয়াৰ কৰক, যাতে তেওঁলোকেও এইখিনি কথা জানি এটা নতুন কথা শিকিব পাৰে। তেওঁলোকেও সুফলখিনি জানিবলৈ সক্ষম হ'ব পাৰে। সেইবাবে সকলোৰে লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। যদি ইমানলৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে অনুগ্ৰহ কৰিছোঁ প্ৰিয় বন্ধু-বান্ধৱীসকল, এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা নটিফিকেশ্যন বেলটো অন কৰি ৰাখিব। লগতে এই ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। তেন্তে প্ৰিয় বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। নতুন এটা ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাম। আজিৰ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। নতুন এটা ভিডিঅ'ত লগ পাম। আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।